নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সাগৰিকা আহিছো বাতৰি মাছলৈ কাইলৈ 24ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ৰাজ্যৰ 5টা সমষ্টিত নিৰ্ণয় হ'ব 35 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য 19 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'ব ভোট গ্ৰহণ ৰাজ্যৰ 5টা সমষ্টিৰ 10001টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ আৰু 92টা ভোট কেন্দ্ৰ আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ইতিমধ্যে চিহ্নিত কৰা হৈছে 752টা ভোট কেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব 10001টা ভিভিপিএটি আৰু 10001টা বেলট ইউনিট নিয়োগ কৰা হৈছে 40004 গৰাকী পোলিং প্ৰিজাইডিং বিষয়া এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ৰাজ্যৰ 5টা সমষ্টিত নিৰ্ণয় হ'ব 35 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য 19 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'ব ভোট গ্ৰহণ আৰু ৰাজ্যৰ 5টা সমষ্টিৰ 10001টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ আৰু 92টা ভোট কেন্দ্ৰ আদৰ্শ ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে 752টা ভোট কেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব 10001টা ভিভিপিএটি আৰু 10001টা বেলট ইউনিট নিয়োগ কৰা হৈছে 40004 গৰাকী পোলিং প্ৰিজাইডিং বিষয়া এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ জনাইছো কাইলৈ 24ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ৰাজ্যৰ 5টা সমষ্টিত নিৰ্ণয় কৰা হ'ব 35 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য আৰু 19 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'ব ভোট গ্ৰহণ আৰু ৰাজ্যৰ 5টা সমষ্টিৰ 10001টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ আৰু 92টা ভোট কেন্দ্ৰ আদৰ্শ ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে ইতিমধ্যে আৰু 552টা ভোট কেন্দ্ৰ পৰিচালিত হ'ব মহিলাৰ দ্বাৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব 10001টা ভিভিপিএটি আৰু 10001টা বেলট ইউনিট আৰু নিয়োগ কৰা হৈছে 40004 গৰাকী পোলিং প্ৰিজাইডিং বিষয়া আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ আগমন ৰাজ্যত 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব জেপি নাড্ডাই কোকৰাঝাৰ দৰং উদালগুৰি গুৱাহাটী সমষ্টিত চলাব প্ৰচাৰ অভিযান মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান জেপি নাড্ডাই এই মুহূৰ্তত জনাই আছো এটা খবৰ আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ৰাজ্যত 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব জেপি নাড্ডাই কোকৰাঝাৰ দৰং উদালগুৰি গুৱাহাটী সমষ্টিত চলাব প্ৰচাৰ অভিযান আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান জেপি নাড্ডাই এই মুহূৰ্তত আমি জনাই আছো আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু ৰাজ্যত 3খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব জেপি নাড্ডাই কোকৰাঝাৰ দৰং উদালগুৰি গুৱাহাটী সমষ্টিত চলাব প্ৰচাৰ অভিযান মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান জেপি নাড্ডাই অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু বহাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলৰ উৰুকা বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰে বিহু দেওশালত পূজা অৰ্চনা কৰি উদযাপন কৰে বোকা বিহু মাৰি আনন্দত মুতলীয়া দেউৰী প্ৰতিজন ডেকা গাভৰু অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু বহাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলৰ উৰুকা আৰু বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰে বিহু দেওশালত পূজা অৰ্চনা কৰি উদযাপন কৰে বোকা বিহু মাৰি আনন্দত মুতলীয়া দেউৰী ডেকা গাভৰু আৰু অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি ইবাকু বিচু বা বহাগ বিহু আৰু পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু বুধবাৰে দেওশালত পূজা অৰ্চনা কৰি সন্ধিয়াৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে পুৰে ৰাতি ডেকা গাভৰুসকলে চোতালত বোকা বিহু মাৰি আনন্দত মুতলীয়া হয় আৰু বৃহস্পতিবাৰে দিনৰ পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে পুনৰবাৰ জনাইছো অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু বহাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলৰ উৰুকা আৰু বৃহস্পতিবাৰে দেউৰীসকলে পালন কৰে বিহু দেওশালত পূজা অৰ্চনা কৰি উদযাপন কৰে বোকা বিহু মাৰি আনন্দত মুতলীয়া দেউৰী ডেকা গাভৰু সোণাৰী আৰক্ষী থানাৰ সন্মুখত অঘটন এজোপা প্ৰকাণ্ড গছ বাগৰি পৰিল AA03B C9459 নম্বৰৰ এখন আল্ট্ৰাবাছৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনাটোত কোনো লোক আহত হোৱা নাই যদিও বাছখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে আৰু উল্লেখযোগ্য যে সোণাৰী পৌৰসভাৰ চৰম গাফিলতিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে
সোণাৰী আৰক্ষী থানাৰ সন্মুখত অঘটন এজোপা প্ৰকাণ্ড গছ বাগৰিল AA03BC945 নম্বৰৰ এখন আল্ট্ৰাবাছৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনাটোত কোনো লোক আহত হোৱা নাই যদিও বাছখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে সোণাৰী পৌৰসভাৰ চৰম গাফিলতিৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে নগৰ সুৰক্ষিত কৰি ৰখাত যেন ব্যৰ্থ পৌৰসভা অনাগত সময়ত সোণাৰীত এনে ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনে শীঘ্ৰেই গছ-গছনিৰ ওপৰত দৃষ্টি ৰাখি নগৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় অঞ্চলটোৰ ৰাইজে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ক্ষণ ইতিমধ্যে অন্ত পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে প্ৰতিটো দলৰ ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰ চিপাঝাৰৰ কুৰুৱাত নিৰ্বাচনী প্ৰচাৰ দৰং উদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ এইদৰে ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ক্ষণ ইতিমধ্যে অন্ত পৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ চিপাঝাৰৰ কুৰুৱাত দৰং উদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ এইদৰে ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থীগৰাকী নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ দৰং উদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কি ক'লে শুনোৱা হওক আজি কুৰুৱাত ওপৰ কুৰুৱাত আজি উৎসাহী জনতাৰ আজি উপস্থিতিয়ে আমাক আত্মসন্তুষ্টি দিছে আৰু সকলোৰে মুখত ওঠত এটাই ভাষা আকৌ এবাৰ মোদী চৰকাৰ গতিকে কুৰুৱাবাসীৰ যিটো অকৃত্ৰিম মৰম ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি পুনৰবাৰ তেওঁলোকৰ উপস্থিতিৰে এইটো প্ৰমাণ কৰিছে আৰু সকলোৱে আজি একেমুখে কৈছে যে আমি আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব বিচাৰোঁ আৰু আমাৰ এটা ভোটো কুৰুৱাৰ পৰা ক'তো বেলেগত নাযায় আৰু ইতিমধ্যে 2-4জন কংগ্ৰেছী আছিলে কুৰুৱাত সেই আটাইকেইজন কংগ্ৰেছী সাধাৰণ সম্পাদক প্ৰমুখ্যে আটাইকেইজন কংগ্ৰেছী নেতাই আজি আনুষ্ঠানিকভাৱে আমাৰ দলত উন্নয়নৰ স্বাৰ্থত কুৰুৱাৰ স্বাৰ্থত যোগদান কৰিছে দলং সপোন আছিলে সেই সপোন বাস্তৱায়িত কৰিব মোদী চৰকাৰে অতি সোনকালে কুৰুৱা নাৰেংগী দলঙৰ ইতিমধ্যে DPR প্ৰস্তুত হৈছে আৰু সেই দলঙৰ নিৰ্মাণ কাৰ্যও আমি তাৰ কাৰণে যি প্ৰচেছ লাগে টেণ্ডাৰ প্ৰচেছ ইত্যাদি সেইখিনি কাম অতি সোনকালে আমি সম্পূৰ্ণ কৰিম আৰু কুৰুৱা নাৰেংগী দলং আমি 26 চনৰ আগতে আৰম্ভ কৰিম সংখ্যালঘু সংখ্যাগুৰু সকলোৱে আছে যোনে দেশক ভাল পায় যোনে উন্নয়ন বিচাৰে তেওঁলোকে মোদীক বিচাৰে যোনে উন্নয়ন নিবিচাৰে দেশক ভাল নাপায় তেওঁলোকে কটা হাতখন আৰু বেলেগ কিবা ভাল পায় হয় বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ যোৱাকালি সন্ধিয়া দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা সন্ধিয়া 7 মান বজাত AA01EN 6184 নম্বৰৰ তীব্ৰবেগী মটৰচাইকেল এখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰাস্তাত ৰখাই থোৱা এখন ট্ৰাকত ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন আৰু ততাতৈয়াকৈ স্থানীয় ৰাজ্য চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত বাইক আৰোহীজনক আৰু আহত বাইক আৰোহীজন মহজুল হক বুলি জানিব পৰা গৈছে যোৱাকালি সন্ধিয়া দলগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো সন্ধিয়া 7 মান বজাত AA01EN 6184 নম্বৰৰ এখন তীব্ৰবেগী মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰাস্তাত ৰখাই থোৱা AA01LC4349 নম্বৰৰ ট্ৰাকখনত
ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। ততাতৈয়াকৈ স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত বাইক আৰোহীজনক। আহত বাইক আৰোহীজন দলগাঁৱৰ মহিজল হক বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই দলগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। নামাজ পঢ়ি আহি মাত্ৰ ঘৰত সোমাইছো। নামাজৰ অলপ পিছতেই বহি আছো ঘৰতে, ড্ৰাম কৰা শব্দ শুনিলো। শুনাৰ পাছত ওলাই আহিলো, আহি চাওঁ যে ইয়াতে হাল্লা হৈ আছে। মানুহ এজন, গাড়ী এখন খাৰা হৈ আছিল, ট্ৰাক গাড়ী। তাৰ পিছফালে মটৰচাইকেলত আহি খুন্দা মাৰি মানুহজন বাগৰি পৰি আছে, তেজ ওলাইছে। তাৰপিছত বহুত মানুহ জমা হ'ল। জমা হোৱাৰ পিছত গাড়ী অন্যান্য গাড়ী সিগনেল দিলে, কেইটামান নাৰাখিলে, এটা গাড়ী ৰাখিছে। পাব্লিকে ধৰি যিজনক ড্ৰাইভাৰজনক বাইক আৰোহীজনক একেবাৰে মানে লেতেৰা বেতেৰা খুনেৰে তেজেৰে সৈতে হস্পিটেললৈ পঠাই দিলে। গাড়ী দুটাই লৈ গৈছে। 7 মেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰত মনোনয়ন দাখিল কৰে গৰ্জন মুছাহাৰীয়ে। কোকৰাঝাৰ জনজাতিৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়াৰ হাতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে দাখিল কৰে মনোনয়ন। মনোনয়ন দাখিলৰ পাছতে এক ৰাজহুৱা নিৰ্বাচনী সভাত অংশ লৈ কোকৰাঝাৰ চহৰৰ মৈদৰঘৰ চৌৰাং হাইস্কুল খেলপথাৰ প্ৰাংগণত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী। 7 মেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰত মনোনয়ন দাখিল গৰ্জন মুছাহাৰীৰ। কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ নিৰ্বাচনী বিষয়াৰ হাতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে দাখিল কৰে মনোনয়ন। মনোনয়ন দাখিলৰ পাছতেই এক ৰাজহুৱা নিৰ্বাচনী সভাত অংশ লয় কোকৰাঝাৰ চহৰৰ মৈদেৰঘৰ চৌৰাং হাইস্কুল খেলপথাৰৰ প্ৰাংগণত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাৰ্থী। আনফালে সংবাদ মাধ্যমৰ আগত মুছাহাৰীয়ে নিজৰ জয় নিশ্চিত বুলিও দাবী কৰে। चाहूंगा कि अखिल भारतीय कांग्रेस कमेटी ने ये फैसला लिया है कि कोकराझार और ये जो बीटीआर इलाका है, इस इलाके में कांग्रेस पार्टी अकेले ही चुनाव लड़ेगी, चाहे वो काउंसिल का हो, चाहे वो विधानसभा का हो और चाहे वो लोकसभा का हो। यहाँ रीजनल पार्टी की एक शुरुआत हुई थी और कांग्रेस पार्टी ने उसका मान दिया, सम्मान दिया कि जो रीजनलिज्म है उसको हम बढ़ावा दें। अगर वहाँ के लोग रीजनल पार्टी चाहते हैं तो हमने उसको सहयोग दिया है, उनको हमने अपना अलायंस पार्टनर भी बनाया था। लेकिन आज जो रीजनल पार्टी है, जिसमें चाहे यूपीपीएल हो और चाहे बीपीएफ हो, वो दोनों ही बीजेपी के एजेंट के रूप में काम कर रही हैं। दोनों ही पार्टियां बीजेपी की गोद के अंदर बैठी हुई हैं और जिस तरह का यहाँ करप्शन का मामला, जिस तरह माफिया का काम हो रहा है, बीजेपी की एटीएम मशीन बनी हुई है। ये भी है, चाहे दीमा हसाओ हो, चाहे हमारे कार्बेलोंग हो, हैफलोंग हो, ये सारी एटीएम मशीन है। यहाँ आता है, यहाँ से पैसा निकालते हैं और चले जाते हैं। तो ये मैं आपसे कहना चाहूँगा, आज जो देश के ऊपर संकट आया हुआ है, ये संविधान बदलना चाहते हैं, 400 पार की बात कर रहे हैं, बड़े बड़े वादे करे थे, अच्छे दिन की बात इन्हें रखी थी, एक वादा पूरा नहीं हुआ है। अब किस मुंह से आके वोट मांग रहे हैं? ये वोट मांग रहे हैं सिर्फ जाति के नाम पर, धर्म के नाम पर, इलाके के नाम पर, आपसी में दंगा कराने के नाम पर। मुझे बहुत दुख है और पीड़ा है कि कल माननीय प्रधानमंत्री जी आए थे, गुवाहाटी में भी रोड शो था, आज शायद नलबाड़ी में भी है, अलग अलग जगह उनका कार्यक्रम है। यहाँ तो आ गए वोट मांगने के लिए, लेकिन 1 घंटे के लिए, 1 मिनट के लिए मणिपुर नहीं गए, जहाँ हज़ारों लोगों की मौत हुई है, जो वहाँ वायलेंस हुआ है, यहाँ भी वायलेंस शुरू हो रहा है। अलग अलग जो नॉर्थ ईस्टर्न स्टेट्स के अंदर वायलेंस है, वहाँ उनके पास समय नहीं है जाने का, लेकिन वोट मांगने के लिए उनके पास पूरा समय रहते हैं, रात में ही रुकते हैं। तो ये बहुत दुख की बात है और ये दर्शाता है कि उन भारत सरकार को कितनी चिंता है हमारे नॉर्थ ईस्टर्न स्टेट्स के बारे में। तो फर्स्ट फेज अभी 19 तारीख को हो रहा है, तो आप लोग की कांग्रेस से कितनी उम्मीद? देखिए, चुनाव के अंदर चाहे वो असम हो, असम के साथ साथ पूरा देश के अंदर एक बहुत बड़ी लहर चल रही है। और लहर इसलिए भी है कि जो
भारतीय जनता पार्टी की नीतियां हैं, भारतीय जनता पार्टी ने जो वादे करे थे वो पूरे नहीं हुए। खासतौर से युवाओं के अंदर, हमारे आदिवासियों के अंदर, SC, ST, जो हमारी महिलाएं हैं उनके अंदर, जो किसान हैं उनके ऊपर बहुत बड़ी नाराजगी है, क्योंकि ये सरकार अहंकारी सरकार हो चुकी है। इनको इतना ज़्यादा अहंकार हो गया है कि ये नीचे नहीं देख रहे, हवा में उड़ते रहते हैं। ये उनको आम आदमी के बारे में कोई चिंता नहीं है। उनको चिंता है तो बड़ी बड़ी जो कंपनियां हैं, अडानी, अंबानी, टाटा, बिरला जैसी बड़ी कंपनियां हैं, उनके बारे में उनको बहुत चिंता रहती है। उनके कर्जे भी माफ़ हो जाते हैं, और जब किसान के कर्जे की बात आती है वो माफ़ नहीं होते हैं। टी ट्राइब्स को जो उनने वादे करे थे 350 रुपये का, अभी भी 250 मिल रहा है, कहीं 200 रुपये मिल रहा है, तो उनकी चिंता नहीं है। नरेगा के काम शुरू नहीं हो रहे। तो आप देखिए, तो ये नाराजगी, बहुत बड़ी नाराजगी, सिर्फ आसाम में ही नहीं, कश्मीर से लेकर कन्याकुमारी तक। চুবুৰীয়া ৰাজ্য মেঘালয়ত অমানৱীয় ঘটনা, জীৱন্তে জ্বলাই হত্যা 3 যুৱকক, জ্বলি ছাই হোৱা বাহনসহ উদ্ধাৰ 3 যুৱকৰ মৃতদেহ। আৰু মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ ৱাগাছিত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। ঘটনাৰ স্থান মেঘালয়ৰ গাৰোপাহাৰৰ অগাছি বনাঞ্চল। গোৱালপাৰাৰ ডলগোমাৰ জমৰ আলী, নুৰ মহম্মদ আৰু এজন বন্ধু মেঘালয়লৈ ফুৰিবলৈ গৈছিল এখন ছুইফ্ট ডিজায়াৰত। জীৱন্তে ফুৰিবলৈ ওলাই যোৱা যুৱক 3জন জীৱন্তে কিন্তু উভতি নাহিল। অচিনাক্ত দুৰ্বৃত্তই বাহনৰ ভিতৰতে হত্যা কৰি যুৱক 3জনক বাহন সহিতে জ্বলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ। চাই হ'ল অসমৰ 3 যুৱক। দুৰ্বৃত্তই নামনি অসমৰ 3 যুৱকক মেঘালয়ৰ পূব গাৰোপাহাৰৰ অগাছিত একেখন বাহনৰ ভিতৰতে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। 3 যুৱকৰ মৃতদেহ এখন গাড়ীৰ ভিতৰত উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে 2 যুৱকৰ মৃতদেহ চিনাক্ত কৰা হৈছে। 2টা মৃতদেহ গোৱালপাৰাৰ ডলগোমাৰ জমৰ আলী আৰু নুৰ মহম্মদৰ বুলি চিনাক্ত কৰা হৈছে। আনটো মৃতদেহ চিনাক্ত কৰিব পৰা হৈ থকা নাই। এই ঘটনাই গোৱালপাৰাকে নহয়, বৰং সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে। কিয় জ্বলাই দিয়া হ'ল 3জনকৈ যুৱকক? কি কাৰণত আৰু কোনে যুৱক 3জনক এনেদৰে জ্বলাই দিলে, সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত। ইতিমধ্যে 2 ৰাজ্যৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ৰহস্যভেদ হোৱা নাই। কিন্তু সময়ে সময়ে মেঘালয়ৰ দুৰ্বৃত্তই সীমান্তৰ অসমৰ লোকক আক্ৰমণ কৰি আহিছে, সংঘটিত কৰি আহিছে আন আন হিংসাত্মক ঘটনা। অসমৰ লোক হোৱা বাবে মেঘালয়ৰ দুৰ্বৃত্তই সংঘটিত কৰিলে নেকি এই ঘটনা? এনে সন্দেহে গা কৰি উঠাত চাঞ্চল্যৰ সৃষ্টি হৈছে। বসন্তৰ আগমনত প্ৰকৃতিয়ে ন ৰূপ লৈছে, কেউদিশে নান্দনিক পৰিৱেশ। এনে সময়ত কাজিৰঙাই কি ৰূপ লৈছে, চাওঁ আহক আমাৰ এক প্ৰতিবেদন। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, বসন্তৰ আগমনৰ লগে লগে সৌন্দৰ্য পোহাৰ মেলিছে কাজিৰঙাই। পাতসৰা নথকা গছত এতিয়া মেলিছে কুঁহিপাত। সেউজী ঘাঁহনিত বিচৰণ কৰিছে অসম গৌৰৱ এশিঙীয়া গড়ৰ উপৰিও নানা জাতৰ পশু পক্ষী আৰু অন্যান্য জীৱকুল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন গছৰ সেউজ কুঁহিপাতৰ মাজত বৰুণ গছৰ বগা ফুলৰ বৰণে চকুত লগাকৈ আকৰ্ষিত কৰিছে দেশী বিদেশী পৰ্যটকক। ঠায়ে ঠায়ে ফুলিছে বিভিন্ন ৰঙৰ অৰ্কিড। এয়াই যে বসন্তৰ বতৰ। বসন্তৰ অহাৰ লগে লগে প্ৰকৃতিয়েও ন ৰূপ লোৱাৰ লগতে এগৰাকী ন কন্যাৰ দৰে কাজিৰঙাই প্ৰাণ পাই উঠিছে। হাজোৰ মনাকুছিত 5 দিনীয়াকৈ আয়োজন শ্ৰী শ্ৰী বাসন্তী দুৰ্গা পূজা। বাসন্তী পূজাত উপস্থিত ৰাজ্যিক সভাপতি ভৱেশ কলিতা। চাওঁ আহক হাজোৰ পৰা মৃদুল মজুমদাৰৰ আমাৰ এক প্ৰতিবেদন। হয়, মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ মনাকুছিৰ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱত। এক লোকাৰক্ষা পৰিৱেশ আজি 5 দিনীয়াকৈ উদযাপন কৰা হৈছে। এই শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ মনাকুছি
এই দুৰ্গা পূজা প্ৰাংগণত আমি কথা পাতিবলৈ যত্ন কৰিম। পুৰোহিতগৰাকী আছে, পুৰোহিতৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতো। আজি ৪ৰ্থ দিনৰ এই যি বাসন্তী পূজা উৎসৱ কেতিয়াৰ পৰা অনুষ্ঠিত কৰি আহিছে বাসন্তী পূজা আৰু কি উদ্দেশ্য লৈ কৰিছে? নমস্কাৰ। এই বাসন্তী পূজাটো হ'ল আচলতে বসন্তকালত হোৱা পূজা। গতিকে এইবাৰ অইনবাৰ চ'ত মাহত বাসন্তী পূজা হয়। এইবাৰ বাসন্তী পূজা বহাগ মাহত আহিছে, চান্দ্ৰ মাহ উপলক্ষে এইবাৰে পিছুৱাই আহিছে। হ'লেও আমি চৈত্ৰ মাছৰ বাসন্তী পূজা বুলি আচলতে আমি ধৰিব লাগিব। আৰু এই বসন্তকালত হোৱা কাৰণে বাসন্তী পূজা, আচলতে এইখন বাসন্তী পূজা আচল দুৰ্গা পূজা। সেই শৰৎকালৰ দুৰ্গা পূজাখন আচলতে ৰাৱণ বধৰ কাৰণে, অকাল বোধনৰ কাৰণেহে দুৰ্গা পূজাখন পাতিছিল। গতিকে আচলতে বাসন্তী পূজাই আচল দুৰ্গা পূজা। সেইকাৰণে আগতে ইয়াৰ প্ৰচলনটো খুব কম আছিল। এতিয়া বহুত পূজা বাসন্তী পূজা হৈছে, বহুত বিভিন্ন ঠাইত হৈছে আৰু এতিয়া ভক্তসকলৰ আগমনো বহুত বেছি হৈছে। আগতে ইমান বেছি নাছিল, ভক্তসকলৰ আগমনো বহুত বেছি হৈছে। গতিকে এইবুলি 37 সংখ্যক পূজা বাৰ্ষিক এখেতসকলৰ। মই ইয়াত 2 বছৰ পূজা কৰিলোঁ। গোটেইখিনি মানুহৰ ভক্তিভাৱে পূজাখন কৰে, ভাল হৈছে। আজিও বহুত মানুহ হৈছিল। আজি মহানৱমী আছিল। গতিকে মহানৱমী পূজাত আজি হোম হৈছে, পূৰ্ণাহুতি হৈছে আৰু এতিয়া আমাৰ আৰতি প্ৰদান হৈছে। এতিয়া নাগাৰা নাম চলি আছে। গতিকে বসন্তকালৰ পূজাখন আচলতে বৰ শুদ্ধ বাসন্তী পূজা, দুৰ্গা পূজা। ইয়াত বহুতে আচলতে নাজানে, গতিকে এতিয়া জনা হৈছে বহুতে। শাৰদীয় পূজাতকৈ ইয়াত দশেৰা উৎসৱটো ইয়াত নাথাকে আৰু বোধনটো ইয়াত নাই। বসন্তকালৰ পূজাত বোধন নাই এই বাসন্তী পূজাত, আৰু শাৰদীয় যিটো দশেৰা উৎসৱ থাকে আমাৰ, এই দশেৰা উৎসৱটো ইয়াত নাই। আজি ইয়াত বহুত ভক্তৰ সমাগম হৈছে, প্ৰায় 1000-1200 সমাগম হৈছে। আমি দুপৰীয়া এই মন্দিৰটোৰ গোটেইবিলাক একেলগে বহিছে, আমি শান্তি দিছোঁ, পুষ্পাঞ্জলি দিছোঁ। গতিকে প্ৰায় 200-300 মানুহক আমি শান্তি পুষ্পাঞ্জলি কৰিছোঁ। গতিকে ইয়াত বহুত মানুহ হৈছে, গধূলিও বহুত মানুহ হৈছে। গতিকে কালি দশমী হ'ব, কালি দেৱীৰ বিদায় হ'ব। গতিকে দুপৰীয়াৰ ভাগত দেৱীক বিদায় দিয়া হ'ব আৰু ইয়াত চেঁচানৈত দেৱীক বিসৰ্জন দিব। গতিকে বৰ ধুনীয়া উৎসৱ বসন্তকালৰ পূজা, বাসন্তী পূজা। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। টি-বিংশতিতম এইবেলি যি উৎসৱ উদযাপন কৰিছে শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ। আমি লগ পাইছোঁ SC মৰ্চাৰ উপসভাপতিগৰাকী আমি প্ৰকাশ চন্দ্ৰ দাসৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম। দাদা, নিশাৰ ভাগতো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজি মহানৱমী পূজা, এই নৱমী পূজাৰ দিনা মা দেৱীক ইতিমধ্যে এই অঞ্চলৰ ৰাইজে, ভক্তগণ ৰাইজে মনৰ আশা পূৰণ কৰাৰ কাৰণে মাৰ ওচৰত সেৱা লৈছে। ময়ো আজি মা দেৱীৰ ওচৰত সেৱা লোৱাৰ মানসেৰে ইয়ালৈ আহিছোঁ, যাতে সকলো মানুহৰ মংগল হয় আৰু সকলোৰে জীৱন সুখৰ হয়। তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা লৈ সকলোৱে মংগলময় কামনা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। আমি যি উদযাপন সমিতিৰ সভাপতিগৰাকী আছে তেখেতৰ পৰা নিশাৰ ভাগতো এক আধ্যাত্মিক পৰিৱেশ, আমাৰ এইবাৰ বাসন্তী দুৰ্গা পূজাত 23 বৰ্ষ হেৰি হৈছে। এইটো বছৰলৈ আমি এতিয়ালৈ যিমানখিনি আমি কৰিছোঁ গোটেইখিনি ভক্তমান ৰাইজৰ ইয়াত যথেষ্ট অৰিহণা দেখা পাইছে আৰু গোটেইখিনি মানুহ ইয়াত সমাগত হয়। আৰু লগতে 2000 আমাৰ আকৌ আগন্তুক 2 বছৰৰ ভিতৰত 25 ইয়াত হেৰি হ'ব, চিলভাৰ জুবিলি ষ্টাৰ্ট হ'ব। তেতিয়াহ'লে আমি যিমানখিনি ধৰক ভক্তমান ৰাইজক যিমান সহায় কৰিব পাৰোঁ বা গোটেই ৰাইজৰ লগত আমি গোটেইখিনি কাম কৰি আছোঁ ইয়াতে। এনেকুৱা আমি ধৰক যিমানখিনি কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ। ৰাইজৰ সহায় সহযোগিতা আমাৰ ওচৰত গোটেইখিনি আছে। গোটেই আমি গুৱাহাটী হওক বা আমাৰ লোকেল যিখিনি মানুহ আছে গোটেইখিনি আমাৰ ওচৰত সহায় সহযোগ কৰে গোটেইখিনি মানুহ আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতো। লোকেল লোকাৰণ্য পৰিৱেশ মোৰ সতীৰ্থ দেখুৱাব নাগাৰা নাম পৰিৱেশন কৰিছে। আমন্ত্ৰিত অতিথিবৃন্দৰ লোকেল লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে। তীৰ্থনগৰী হাজোৰ এই যি ৰাজ্যৰ সমান্তৰালকৈ শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ উদযাপন কৰিছে, ব্যতিক্ৰম নহয় মনাকুচি এই ব্ৰাহ্মণ সমাজেও উদযাপন কৰিছে টি-বিংশতিতম শ্ৰী শ্ৰী বাসন্তী দুৰ্গা মহোৎসৱ। এই তীৰ্থনগৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ 24। ৰাইজে মিলি মা বাসন্তী পূজা ভাগি প্ৰতি বছৰ এই পবিত্ৰ স্থানত আয়োজন কৰি আহিছে। এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচী, বিস্তৃত কাৰ্যসূচী, বৈদিক নিয়মেৰে যথাবিহিত নিয়ম নীতিৰে এই পূজা ভাগি আয়োজন কৰিছে। আজি নৱমী তিথি।
নৱমী তিথিত মা বাসন্তীৰ ওচৰত সেৱা জনালোঁ। সকলো মংগলে থাকক, সকলো সুখে শান্তিৰে থাকক, পৰিয়ালবিলাকত সমৃদ্ধি হওক, তাকে আজি কামনা কৰিছোঁ। এইটো একচুৱেলি ফাৰ্ষ্ট ফেজৰহে আজি সমাপ্তি হৈছে। খুব ভাল ফাৰ্ষ্ট ফেজৰ 5খন লোকসভাৰ 5খনে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। ঠিক তেনে দ্বিতীয় পৰ্যায়ৰ অহা 26 তাৰিখে হ'ব। অহা 26 তাৰিখে আমাৰ কৰিমগঞ্জ, শিলচৰ, ডিফু, নগাঁও, দৰং, ওদালগুৰি সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিশ্চিতভাৱে দ্বিতীয় ফেজতো আমি 100% জিকিবলৈ সক্ষম হ'ম। মোদী আহিছিলে অসমলৈ, খুব ভাল বাৰ্তা লৈ আছে। আমি মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। লক্ষ লক্ষ জনতা তাত উপস্থিত আছে। তাত উপস্থিত থকা আমাৰ কাৰ্যকৰ্তা, শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোদী ডাঙৰীয়াক যিদৰে উষ্ম আদৰণি জনালে আৰু মোদীজীয়ে অসমক যিদৰে আগবঢ়াই লৈ গৈছে, সকলো দিশতে আজি সৰ্বদিশতে যে অসমৰ যি উন্নয়ন হৈছে, ব্যাপক উন্নয়ন হৈছে, আৰু এই কথা প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয়ই আজি স্বীকাৰ কৰিছে। আৰু সেইকাৰণে আমি সকলোৱে কৈছোঁ যে আপকি বাৰ 400 বাৰ, ফিৰ একবাৰ মোদী চৰকাৰ। ভাল লাগিছে। নাগান এটা মাংগলিক অনুষ্ঠান, আমাৰ নামৰ নিশৰ এটা লোক সংস্কৃতি। সেই লোক সংস্কৃতি আমি সকলো মিলি জীয়াই ৰাখিব লাগিব। মই তাকে আজি কামনা কৰিম। ডিব্ৰুগড় লোকসভা সমষ্টিটো খুব গুৰুত্বপূৰ্ণ। আছুৱে কৈছে যে জাতিৰ পক্ষত থকা পাৰ্টীকে ভোট দিবা, তাৰমানে কাৰ পক্ষত থাকে মই নাজানো। আমাৰ প্ৰাৰ্থী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু অসমৰ জনজীৱন এজন বিশিষ্ট ব্যক্তি, সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 5 লাখতকৈ অধিক ভোটত উক্ত সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আজিৰ পুৱাৰ খবৰত ইমানেই। আগলৈ ঠিক বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।